এইখিনি বনাবি আজি ভাত নবনাও মানে মোক মানে সি এনেকে কৈ আছে তো ভাত খালে সি কেনেকে খিনাব এফালে তাৰ পেট ওলাই গৈছে to my YouTube channel মই পম্পি পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ এটা ভিডিও লৈ সো আজি মই আকৌ এটা ৰেচিপি লৈ আহিছো আজি ৰেচিপিটো হৈছে একদম হেলদি ৰেচিপি কাৰণ আজি ডিনাৰত মই হেলদি ৰেচিপি বনাম ভাবিছো সালাড মানে কিয় ইহতে মানে সৰতা হল বাহতে মানে ৰাতি ইহতে বহুত লাইট বস্তু খায় তো মই মানে ভাবিছো যেটো মই মুম্বাই আহাৰ পৰা মানে দেখি চাগে গম পাইছো মই অলপ হকত হৈছো হেতু মানে মই ভাবিছো মানে ৰাতি হেলদি কিবা এটা খোৱা আমি মানে গুটেখিনি আজিৰ পৰা মানে কমসে কম স্টার্ট কৰি দিও হেলদি কিবা এটা খাব কাৰণে ৰাতি বেছি ভাগ আমাৰ ইহতে যদিও লাইট খায় আমি বহুত অলপ কিবা হেভি খাই দিও ভাত বা মানে হেতু আৰু তো যে কাৰণে আজি সালাড খিনি বনাম যেটো ভাবিছো হেতু কাৰণে ভিডিওটো মই আপোনালোকৰ লগত শেয়াৰ কৰিছো সালাডখিনি বনাবৰ কাৰণে মই ইয়াতে অৰ্ডাৰ দিছো মই কি অৰ্ডাৰ কৰিছো আপোনালোকক দেখাও ফাৰ্স্ট মই একদম বস্তুবিলাক হেলদি হয় তো প্ৰথমে মই আপোনালোকক দেখাইছো এয়া মাশৰুম হয় আৰু দেখিটো চিনিয়ে পাইছে ক'ব নালাগে তাৰ পিছত এটো বন্ধাকবি তাৰ পিছত মই এয়া লৈছো তিহ আৰু এয়া গাজৰ তাৰ পিছত মই ইয়াৰ লগত দুটামান বস্তু এড কৰিম নহৰু যেনে ধৰক নেমু এনেকৈ মই এড কৰিম দেখাম বাৰু আপোনালোকক ভিডিওটো বনাই কিনে যে আপোনালোকে এটা মানে যদি আপোনালোকেও হেলদি বস্তু খাব বিচাৰে আপোনালোকে হেতু কাৰণে ভিডিওটো সম্পূৰ্ণ চাব লাগিব মই কেনেকৈ বনাও কি বনাও সবৰে হেলদি বস্তু বনোৱা আইডিয়া বিলাক অলপ বেলেগ বেলেগ থাকে মই আজি যেটো বেলেগকৈ বনাম তো মোৰ বস্তুবিলাকো বেলেগ হ'ব অলপ মই বনোৱা টিপছ বিলাক আৰু এয়া পিয়াজ দিছো তাৰ পিছত হয়তো আৰু পিয়াজ তাৰপিছত মই আৰু এটা বস্তু দেখাইছো আপোনালোকক তো সবচে সালাডত ইম্পৰ্টেন্ট বস্তু মই ভাবো মুগটো দুপৰীয়াতে ভিজাই থোৱা হয় আৰু এইটো নিমু গোল নিমু যেটো আমাৰ অসমত যেটো নিমু পায় এটো নিমু ইয়াতে নাপায় তো মানে গোল নিমুটো ইয়াতে ব্যৱহাৰ কৰিব লাগে তো অলপ ভিডিওটো স্টাৰ্ট কৰো আৰু আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকক হেকলৈ যেহেতু মই সালাডখিনি বনাব গৈ আছো তাৰ কাৰণে মই মাশৰুমখিনি ভালকৈ পিচ কে কাটি লৈছো আৰু এয়া মই কাটিছো ব্ৰকলিখিনি তো ভালকে পিচ কে কাটি কিনে মই ইয়াক বইল হ'বলৈ দিম আৰু এইফালে মই ব্ৰকলি আৰু মাশৰুমখিনি বইল হ'বলৈ দি সালাডখিনি বনাবৰ কাৰণে মই বস্তুবিলাক ৰেডি কৰি লৈছো এয়া মই কাটি লৈছো বন্ধাকবি আৰু এয়া গাজৰ কাটিছো একদম সৰু পিচ কৰি তাৰ লগত মই এয়া তিহ কাটিবলৈ গৈ আছো এতিয়া তাৰপিছত তিহখিনিও মই হেনেকে সেম সৰু পিচ কৰি মই কাটি লম ব্ৰকলি আৰু মাছখিনি বইল কৰা হৈ গল আৰু এতিয়া মই সালাডখিনি বনাম আৰু সালাডখিনি বনাবৰ কাৰণে বহুত কম পৰিমাণে মই ৰিফাইন তেল ব্যৱহাৰ কৰিম এয়া আপোনালোকে দেখিবলৈ পাইছে মই কিমানখিনি তেল দিছো সো এয়া প্ৰথমে দিছো মই নহৰু তাৰ পিছত যিমানখিনি যি মই ৰেডি কৰি লৈছো তো একেলগে সবখিনি মই ফ্ৰাই কৰিম তো বহুত বেছি ফ্ৰাই কৰিব নালাগে আৰু বহুত বেছি বইল কৰিব নালাগে মানে সালাডখিনি এনেকুৱা হ'ব লাগে যেন অলপ বইল হৈছে আৰু অলপ কেঁচা আছে বাট ইয়াৰ লগত মই অকল নিমখ দিছো বাস মই হোৱাৰ আগে মই নিমু চেপি দিম বাস তাৰ পিছত হৈ গল সালাড ৰেডি আৰু আপোনালোকে ঘৰত বনাই কিনে খাব যাৰ খিনাব মন আছে
এয়া মোৰ সালাড ৰেডি হ'ল মাত্ৰ 10 মিনিটত মানে 10 মিনিট কিয় 5 মিনিটত নালাগে ভালকৈ বনাব গ'লে আৰু এটা কথা কওঁ আপোনালোকক এতিয়ালৈকে মোৰ ভিডিঅ' যদি কোনোবাই প্ৰথমবাৰৰ বাবে চাই আছে আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব দেখাত লাগিছে একদম খাওঁ নাখাওঁ কৰি খাই থকা যেন লাগিছে কিন্তু তোমাৰ ফেভৰেট বস্তুৱে বনাইছোঁ যিটো তোমাৰ কামত আহিব এটা যদি সৰু সৰু এনেকৈ পিচ চিকেন থাকিলে হয় নেক্সট টাইম চিকেন নতুবা পনীৰ নেক্সট টাইম বনাই দেখাম আজি একদম ভেজ আজি মই একদম মানে চিকেন আৰু পনীৰ নিদিয়াকৈ বনাইছোঁ নেক্সট টাইম যদি খাই ভাল পাইছা তেতিয়াহ'লে নেক্সট টাইম বনাম মই অ'কে কাইলৈ বাবু খাই একদম হেল্ডি আপোনালোকে দেখাত বেলেগ দেখিব পাৰে মানে কালাৰ চালাৰ একো নাই বেছি হেল্ডি ইয়াতে একো মছলা বা হালধি দিছা নেকি নাই দিয়া একো হালধি অলপ নিমখ দিছোঁ দিদি অঁ দিদি শিকাই দিম বাট বাবু মোৰ ভাইটি হেপী নহয় কাৰণ সি কৈছে এইখিনি তাৰ পেট ভৰিব নহয় তো বাবুৱে মানে বাক কৈ আছে কিবা এটা অৰ্ডাৰ দিবৰ কাৰণে বাবু হেপী নহয় এইটো কাৰণে ভাইটিয়ে বাবুক ভাইটিক মই বাবু বুলি মাতো তো বাবু একদম আনহেপী সি মানে যেতিয়া মই বনাব লৈছোঁ তেতিয়া মোক কৈছে তো এইখিনি বনাবি আজি ভাত নবনাও মানে মোক মানে সি এনেকৈ কৈ আছে তো ভাত খালে সি কেনেকৈ ক্ষীণাব এফালে তাৰ পেট লৈ গৈছে সেইটো কাৰণে আজিৰ পৰা একদম ষ্টাৰ্ট পুৰা হেল্ডি আৰু আপোনালোকৰ কাৰণে ৰেচিপি বনাম মই আনহেল্ডি ৰেচিপি বনাই দেখুৱাম দিনত কিন্তু ৰাতিৰ কাৰণে নহয় ৰাতিৰ কাৰণে এতিয়া এইটোৱে হ'ব আৰু আপোনালোকৰ দেখিবৰ কাৰণে অলপ বেয়া লাগিব পাৰে কাৰণ এইটো একদম ইমানো স্পেচিয়েল নহয় যে দেখি একদম খাই ভাল লাগিব কিবা লাগিব এইটো কাৰণে নহয় আমি নিজৰ হেল্থৰ কাৰণে এইটো বনাইছোঁ একদম এইটোৰ কাৰণে একো মানে প্ৰব্লেম নহয় একো গেষ্ট্ৰিকৰ প্ৰব্লেম নহয় ডেইলি যদি আপোনালোকে খাব পাৰে আপোনালোকৰ নিজৰ স্বাস্থ্যৰ কাৰণে ভাল ক্ষীণাব তাৰ লগত অকল এই হেল্ডি খালেই যে ক্ষীণাব সেইটো কথা নহয় তাৰ লগত এক্সাৰচাইজো কৰিব পাৰে যিটো বস্তু মই বহুত কম কৰোঁ আৰু মই টেষ্ট কৰি চাম এতিয়া কেনেকুৱা মই নিজে বনাইছোঁ নেমু দিছোঁ যে নেমু দিয়াৰ কাৰণে মানে টেষ্টটো কিবা এটা ভাল লাগিছে ভালেই লাগিছে মাছৰুমৰ দিছোঁ মাছৰুমৰ টেষ্টটো মোৰ বেয়া নালাগে মাছৰুম টেষ্টটো মোৰ ভাল লাগে আৰু এইটো চালাডটো চবৰে কাৰণে নহয় একচুৱেলি কাৰ কাৰণে হয় যোনে ডায়েট মেইনটেইন কৰে যোনে ক্ষীণাম ভাবি আছে সিহঁতৰ কাৰণে হয় ডেইলি মানে এইটো আপোনালোকে কিছুমানে ডেইলি খাব নোৱাৰিব যোনে নহয় বোলে ক্ষীণামেই মই সিহঁতে খাওক ডেইলি খাব পাৰে ইমানেই আৰু চ' ইমানেই আছিলে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কি পালে কমেণ্টত জনাব আৰু নেক্সট টাইমৰ কাৰণে আপোনালোকৰ কাৰণে যদি কিবা ৰেচিপি বনাই দেখুৱাব লাগে মোক ক'ব মই বনাই দেখুৱাম আজিলৈ ইমানে বাই বাই